নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে লৈছো নতুন এটা চাকৰি আপডেট চাকৰিটো লৈছে আপোনালোকৰ আসাম ৰাইফল ফালৰ পৰা ইয়াতে নেকি যেটো আপোনালোকৰ পোষ্ট হেটো আপোনালোকৰ ইয়াতে জেনেৰেল ডিউটি ফালৰ পৰা পোষ্টটো হ'ব ইয়াৰে আপোনালোকৰ টোটেল পোষ্টৰ সংখ্যা 69টা পোষ্ট মুকলি কৰা হৈছে ইয়াৰে পোষ্ট মই আপোনালোকৰ মেল এণ্ড ফিমেলৰ কাৰণে পোষ্ট হ'ব তো বন্ধুসকল জবটো সম্পূৰ্ণ ইনফৰমেশ্যনৰ কাৰণে ভিডিওটো শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেট মই পাই থাকে তো প্ৰথমতে আপোনালোকৰ ইয়াতে যেটো নেকি এপ্লাই কৰা লাষ্ট ডেট হেটো আপোনালোকৰ 15 ছেপ্টেম্বৰ 2025 দিয়া হৈছে আৰু বন্ধুসকল আপোনালোকৰ ইয়াতে কিছুমান ৰিকুৱাৰমেণ্ট ডিটেইলছ মই দিয়া হৈছে যেটো নেকি আপোনাৰ পোষ্ট নেম হেটো আপোনালোকৰ আসাম ৰাইফল মেন এণ্ড ফিমেলৰ কাৰণে এটা জেনেৰেল ডিউটি পোষ্ট মুকলি কৰা হৈছে যেটো নেকি আপোনাৰ টোটেল পোষ্টৰ হেটো আপোনালোকৰ 69টা এটা পোষ্ট মুকলি কৰা হৈছিল আৰু বন্ধুসকল আপোনালোকৰ ইয়াতে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া হৈছে যেটো নেকি আপোনাৰ এজ লিমিট আপোনাৰ 18 পৰা 23 বছৰলৈকে এপ্লাই কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ ইয়াতে দিয়া হৈছে এক্সেলেৰেশ্যন বিষয়ে কিছুমান ডিটেইল যত নেকি আপোনালোকৰ ওবিসি জেনেৰেল ক্যান্ডিডেটৰ কাৰণে ইয়াতে 5 বছৰলৈকে এক্সেলেৰেশ্যন পাব বাকি আপোনালোকৰ এসসি এসটি পিডব্লিউবিডি ক্যান্ডিডেট সকলে ইয়াতে 10 বছৰলৈকে এক্সেলেৰেশ্যন পাব তাৰ পিছত আপোনালোকৰ যেটো নেকি কোৱালিফিকেশ্যন আপোনালোকৰ ইয়াতে মেট্ৰিকুলেশ্যন পাছ বিচাৰিছে নৰমাল আপোনালোকে যদি 10 পাছ কৰি ৰাখিছে তেনেহলে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ ইয়াতে আছে স্পট কোটা মানে আপোনালোকৰ ইয়াতে স্পট কোটাখিনিহে পোষ্ট মুকলি কৰা হৈছে বাকি ক্যান্ডিডেটৰ কাৰণে পোষ্ট মুকলি কৰা হোৱা নাই তো বন্ধুসকল আপোনালোকৰ ইয়াতে স্পৰ্টছ ওয়াইজ ভ্যাকেন্সিবোৰ দিয়া হৈছে যেটো নেকি আপোনালোকৰ ইয়াতে বক্সিঙত দিছে আপোনালোকৰ ফুটবলত দিছে শ্বুটিঙত দিছে কেৰাটেত দিছে এথলেটিক্সত দিছে বেডমিণ্টনত দিছে তো বন্ধুসকল আপোনালোকৰ ইয়াতে কেইবা প্ৰকাৰৰ খেলসমূহ দিয়া হৈছে আপোনালোকে চাই লওক আপোনালোকৰ কোনটো যোগ্য হয় আৰু আপোনালোকৰ ইয়াতে যেটো এপ্লাই কৰা মোড হেটো আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু আপোনালোকে যদি এপ্লাই কৰোতে কিবা অসুবিধা সন্মুখীন হয় তেনেহলে আপোনালোকৰ ইয়াতে হেল্পলাইন নম্বৰ দিয়া আছে আপোনালোকে কন্টাক্ট কৰিব পাৰে আৰু বন্ধুসকল আপোনালোকৰ ইয়াতে কিছুমান এপ্লিকেশন ফিছও দিয়া আছে যেটো নেকি ইউআৰ ওবিসি ক্যান্ডিডেট এটা 100 रुपीस পেমেন্ট কৰিব লগা হয় বাকি আপোনালোকৰ ফিমেল এসসি এসটি ক্যান্ডিডেট সকলে বিনামূলীয়াকৈ এপ্লাই কৰিব পাৰিব যিসকলে পেমেন্ট কৰিব তেওঁলোকে এটা অনলাইন পেমেন্ট কৰিব লাগিব আৰু বন্ধুসকল আপোনালোকৰ লাষ্টৰ মানে কিছুমান ইম্পৰ্টেন্ট ডেটছৰ বিষয়ে দিয়া হৈছে যত নেকি আপোনাৰ অনলাইন এপ্লিকেশন ষ্টাৰ্টিং ডেট হেটো আপোনাৰ 16 আগষ্টৰ পৰা ইয়াতে ষ্টাৰ্টিং হৈ গৈছে আৰু এপ্লাই কৰা যেটো নেকি লাষ্ট ডেট হেটো আপোনালোকৰ 15 ছেপ্টেম্বৰ লৈকে দিয়া হৈছে তাৰ পিছত আপোনালোকৰ ইয়াতে দিছে কিছুমান ইম্পৰ্টেন্ট ৱেবছাইটৰ লিংক প্ৰথমে দিছে আপোনাৰ অনলাইন এপ্লিকেশন ফৰ্ম খন্ড আপোনালোকে ক্লিকত গলে আপোনালোকে ইয়াতে ৰেজিষ্টাৰ কৰি লগইন হৈ আপোনালোকে পোষ্টসমূহ এপ্লাই কৰিব পাৰিব তাৰ পিছত দিছে এডভাৰটাইজমেন্ট ডিটেইলছ আৰু অফিচিয়েল ৱেবছাইট বন্ধুসকল আপোনালোকে ভিডিঅ'ৰ ডেসক্ৰিপচনত গুটেখিনি লিংক পাই যাব আপোনালোকে গৈ পিনি ভিডিঅ'ৰ ডেসক্ৰিপচনত চেক আউট কৰক তো বন্ধুসকল আজিৰ আপডেট ইমানে চেনেলৰ চাকৰি আপডেট পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব তো বন্ধুসকল আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম আহি আছে নেক্সট ভিডিঅ'ত